সময় দিব লাগিছিল যে সময়ৰ ভিতৰত সময় দিয়া হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পিছতেই সৰব হৈ পৰিছে ৰাজচক্ৰ চক্ৰবৰ্তীসকল কিয়নো নিশা 9 বজাত দেখা গৈছে হাতীচুং মৌজাৰ দুটাকৈ স্থানত সদৰ ৰাজচক্ৰ চক্ৰবৰ্তীয়ে নটিছ প্ৰেৰণ কৰিছে নিশা 9 বজাত আৰু মই প্ৰথমে সেই নটিছখন দেখাই দিব বিচাৰিছোঁ। এই নটিছখন এনেদৰেই নিশা 9 বজাত এনেদৰেই আঁৰি দিয়া হৈছে যি জাননীৰ যি গেজিং ৰিজাৰ্ভ এই হৈছে বগৰী পামৰ কিষাণগড়ৰ 62 আৰু 63 নং চৰকাৰী গেজিং ৰিজাৰ্ভৰ মাটি আৰু সেই মাটি বেদখল কৰি থকা লোকসকলক ঘৰ এৰিবলৈ যি নটিছ প্ৰেৰণ কৰিছিল তাৰপিছতে কিন্তু ইয়াত পোৱা ভাগৰ এক উত্তেজনাময় পৰিৱেশে বিৰাজ কৰা থাকে। মোৰ লগত এজন লোক আছে দেখা গৈছে যে নিশা 9 বজাত যি নটিছ প্ৰেৰণ কৰিছিল আৰু তাৰপিছতে আপোনালোকৰ অঞ্চলৰ লোকসকলে ঘৰ দুৱাৰ ভাঙি এৰি গৈ আছে কি ক'ব? এতিয়া আমি ধৰি লওক কি ক'ম আৰু ক'বলগীয়া ভাষা নাই, আমাৰ যাবলৈতো ৰাস্তা নাই। এতিয়া মাৰিলেও আছোঁ মৰিলেও আছোঁ মানে ৰাস্তা নাই আৰু এতিয়া চাওক বাৰিষা ছিজন নহ'লেও আপোনাৰ যদি মাটি আছিলে যে দাদা মোক অলপ মাটি দিয়ক, আপোনাৰ জেগাৰ মাটিখনত আমি ঘৰখন বনাই কেইদিনমান থাকোঁ। এতিয়াতো মানুহৰ তাত গৈ পেলাই আমি মাটিটো খুজিব নোৱাৰিম যে আপোনাৰ তাত গৈ পেলাই আমি মাটিত জেগাটোত অলপ দিয়ক, জেগা দিয়ক, থাকিব লাগে, পানী আছে। আপোনাৰ তাতো যদি যাওঁ যে পানী আছে, আচলতে চৰকাৰে উচ্ছেদ কৰিব বিচাৰে কিন্তু সময় চাই পেলাইহে মানুহক উঠাব লাগে। এনেকৈ ইয়াত যে আছে চাওকচোন, আমাৰ চাকৰিয়াল মানুহ আছে নেকি? চব দিন হাজিৰা কৰি খোৱা মানুহে আছে। ধৰি লওক কোনোবাই 50,000 40,000 টকা গোটাইছে, কোনোবাই 2 কটা 1 বিঘা, কোনোবাই 1.5 বিঘা এনেকৈহে মাটি কিনি বসবাস কৰি আছে। মাটি ধৰি লওক আমাৰ ইয়াত মিয়া মানুহৰো আছে, অসমীয়া মানুহৰো আছে। অসমীয়া মানুহৰ পৰাও কিনিছে, অসমীয়া মানুহৰে বেছি একচুৱেলি, আমাৰ মিয়া মানুহৰ কম। এইটোতো এটা গেজিং ৰিজাৰ্ভ হয়, ধৰি লওক বহুত দিনৰ পৰাইতো এইটো ৰিজাৰ্ভ হৈ আছে কিন্তু মানুহে চলি আছে, লাহে লাহে বহি আছে, চলি আছে আৰু এনেকৈ কি কৰিব, উপায় নাই নহয়। ইয়াত যিসকল লোক আছে এই লোকসকল ক'ৰ হয়? এই লোকসকল ক'বলৈ গ'লে আমাৰ ইয়াত 95% মানুহ আমাৰ লোকেল মানুহ। আৰু ধৰি লওক এই মৈৰাবাৰীত চৰে ভাঙা নদীয়ে ভাঙা মানুহবিলাকহে আহি পেলাই কেইটামান মাজে মাজে বহিছে, কাৰণ ৰাস্তাত জেগা নাই নহয়, ক'ত যাব মানুহবিলাক? নদীয়ে ভাঙি দিয়াৰ কাৰণে সিহঁতে ইয়াত আহিছে, নহ'লেতো নাহিলেহেঁতেন না। এতিয়া নদীয়েও শান্তি নিদিয়ে, এইফালে চৰকাৰেও শান্তি নিদিয়ে, তো এইবিলাক মানুহ যাব ক'ত? মাৰি দিব লাগে এইবিলাক মানুহক। হয়, নিশা 9 বজাত দি নগাঁও সদৰ ৰাজচক্ৰ চক্ৰবৰ্তীয়ে যি নটিছ প্ৰেৰণ কৰিছিল আৰু তাৰপিছতে কিন্তু এক উত্তেজনাময় পৰিৱেশে বিৰাজ কৰিছিল এই অঞ্চলত। আৰু পুৱা ভাগৰ পৰাই দেখা গৈছিল এই স্থানীয় লোকসকলে ঘৰ দুৱাৰ ভাঙি অন্য স্থানলৈ প্ৰেৰণ গতি কৰি আছে। আপুনি কি ক'ব? আপোনাৰ এই স্থানীয় লোক হয় আপুনি? আমি আৰু কি ক'ম, আমি দুখীয়া মানুহ। চৰকাৰে এনেকৈ উচ্ছেদ কৰি আছে, এটা টাইম দিয়া নাই। টাইম এটা দিব লাগে, 4 দিনৰ কি 5 দিনৰ কাৰণে এটা টাইম দিব লাগে, টাইমটো দিয়া নাই। দুখীয়া মানুহ এতিয়া কি কৰিব? চৰকাৰ বনাইছোঁ আমিছে, চৰকাৰ নিজে আৰু এটা ইয়াও কৰিব লাগে। হয়, এই হৈছে যি হাতীচুং মৌজাৰ বগৰী পামৰ যি গেজিং আৰু এই স্থানৰ পৰাই কিন্তু পুৱা ভাগৰ পৰাই দেখা গৈছে ইয়াত যিসকল লোক আছে তেওঁলোকে কিন্তু ঘৰ দুৱাৰ ভাঙি অনুষ্ঠানলৈ প্ৰেৰণ কৰিছে। আৰু ইমানেই নহয় যে নগাঁও জিলাৰ যি ঢিং হওক বতৰ হওক ইয়াত কিন্তু ইতিমধ্যে নটিছ প্ৰেৰণ কৰিছে যদিও আজি এই যি নগাঁও সদৰ ৰাজচক্ৰ ঠাইত প্ৰেৰণ কৰিছে। আৰু ইতিমধ্যে আমি গম পাইছোঁ যে ঢিঙৰ যি ৰাজচক্ৰ বিষয়া তেওঁলোকেও আজি 6টা স্থানত তেওঁলোকে নটিছ প্ৰেৰণ কৰিব, যি সোণাৰীগাঁও হওক, বটাবাৰী হওক, আহোমগাঁও হওক, বলিকটীয়াকে ধৰি 6টা স্থানত তেওঁলোকে আজি নটিছ প্ৰেৰণ কৰিব, যি চৰকাৰ সৰব হোৱা দেখা গৈছে। আৰু তাক লৈ কিন্তু বৰ্তমান সময়ত যিসকল বেদখলকাৰী আছে তেওঁলোকৰ মাজত কিন্তু বৰ্তমান সময়ত হাহাকাৰময় পৰিস্থিতিয়ে দেখা দিছে।